সিদ্ধান্ত হৈছিলে কালিৰ দিনটো যে 26লৈকে আমি বিৰোধী ঐক্যমঞ্চটো একেলগতে থাকিম 26লৈকে ইলেকশ্যনটো আমি একেলগতে খেলিম কিন্তু একেটা সময়তে আমাৰ যিবিলাক আমি আঞ্চলিক শক্তি আছো ৰাইজৰ দল অসম জাতীয় পৰিষদ জাতীয় দল তাৰপিছত আমাৰ কাৰ্বি আংলঙৰ অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স এই আটাইবিলাক যিবিলাক ৰাজনৈতিক দল আছো আমাৰ আৰু বেলেগ বেলেগ জনগোষ্ঠীয় সংগঠনৰ যিবিলাক ৰাজনৈতিক দল আছো আঞ্চলিক ৰাজনৈতিক দল সেই আঞ্চলিক ৰাজনৈতিক দলবিলাকে এটা সিদ্ধান্ত লৈছো আমি আজিৰ দিনটোত সিদ্ধান্ত হৈ গৈছে যে আমি 26 নহয় গোটেই মানে যিমান দিন পৰ্যন্ত পাৰো আমি সকলোৱে আঞ্চলিক শক্তিবিলাকৰ এখন ইউনাইটেড প্লেটফৰ্ম কৰিম আৰু কংগ্ৰেছৰ লগত ডেফিনেটলি আমি থাকিম 26লৈকে নিশ্চয় থাকিম কিন্তু একেটা সময়তে আমি আঞ্চলিক শক্তিবিলাকৰ এটা ইউনাইটেড ফ'ৰ্চ কৰিম ইউনাইটেড মঞ্চ এখন কৰিম এটা আমব্ৰেলা আমাৰ হ'ব আটাইকেইটা পাৰ্টিয়ে লগ লাগি সেই আমব্ৰেলাটোৰ তলত আমি ঐক্যবদ্ধভাৱে আঞ্চলিক স্বাৰ্থ যাতে কেতিয়াও বিঘ্নিত নহয় জাতীয় স্বাৰ্থ যাতে বিঘ্নিত নহয় বিজেপি নামৰ সাম্প্ৰদায়িক ফেচিষ্ট ৰাষ্ট্ৰীয় শক্তিটোক পৰাজিত কৰাৰ পাছত আকৌ যেতিয়া কংগ্ৰেছৰ শাসনলৈ আহিব তেতিয়া যাতে অসমৰ স্বাৰ্থবিলাক কেতিয়াও সুৰক্ষিত নোহোৱাকৈ যাতে নাথাকে তাৰ কাৰণে আমি আঞ্চলিক শক্তিবিলাকক ঐক্যবদ্ধ কৰাৰ কথা চিন্তা কৰিছো আমি আটাইবিলাক যিমানবিলাক জনগোষ্ঠীয় এনেকুৱা আঞ্চলিক ৰাজনৈতিক দল আছে সেই দলবিলাকক লগত লৈ ৰাইজৰ দল অসম জাতীয় পৰিষদ অজিত ভূঞাৰ নেতৃত্বাধীন জাতীয় দল এই আটাইবিলাকে লগ লাগি আমি আটাইবিলাকে ঐক্যবদ্ধ হৈ 2026 পৰ্যন্ত যাম এই কথাটো সিদ্ধান্ত লৈছো আৰু এই সিদ্ধান্তটো আজি ষ্ট্ৰিক্টলি লৈ লোৱা হৈছে যে আমি একেলগতে থাকিম এই বিজেপি দলৰ যিটো দাদাগিৰি বাঢ়িছে বিজেপি দলৰ যি ধৰণে মানে আজি হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ কথাবিলাক কয় যে মই দি দিলো অৰুণোদয় মই আমুকটো দি দিলো মই আমুক কৰি দিলো মই আমুক দিম দেই আপোনাক আৰে তেওঁ বাপেকৰ পইচাই দি আছে নেকি এই যিটো কাৰবাৰ এই যিটো দাদাগিৰি বিজেপিৰ যিটো দাদাগিৰি দম্ভ আৰু যিকোনো মানুহক কোনো কথা ক'লে লগে লগে আক্ৰমণ লগে লগে জেইলত ভৰাই দিয়া লগে লগে ভৰিত গুলিয়াই দিয়া লগে লগে এনকাউণ্টাৰ কৰি হত্যা কৰা এই যি ধৰণৰ ফেচিষ্ট কাৰবাৰ দেশত চলিছে তাৰ বিৰুদ্ধে অসমৰ জনগণ পুৰা এতিয়া এবাৰতো আপোনালোকে নিশ্চয় গম পালে যে অসমৰ সকলো খিলঞ্জীয়া মানুহ এবাৰ বিজেপিৰ বিৰুদ্ধে আছে সকলো খিলঞ্জীয়া মানুহ সকলো শিক্ষিত মানুহ এবাৰ বিজেপিৰ বিৰুদ্ধে আছে সকলো আপুনি নতুন প্ৰজন্মৰ ডেকা ডেকেৰী যিবিলাক আছে আমি ইউথ আছে নিউ জেনেৰেশ্যন গোটেইবিলাক আমি বিজেপিৰ বিৰুদ্ধে আমাৰ আছে গতিকে বিজেপি খিলঞ্জীয়া যে বিৰোধী এই কথাটো প্ৰতিপন্ন হ'ল আৰু সেইকাৰণে বিজেপিক আমি আমাৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগে আৰু সেইকাৰণে বিজেপিৰ পৰা অসমৰ ৰাইজক ৰক্ষা কৰিবৰ কাৰণে বিজেপিৰ পৰা অসমৰ ৰাইজক সুৰক্ষিত কৰিবৰ কাৰণে বিজেপিৰ আগ্ৰাসী নীতিৰ পৰা দিল্লীৰ ওচৰত অসমক বিক্ৰী কৰি দিয়া নীতিৰ পৰা আমি অসমক সুৰক্ষিত কৰিবৰ কাৰণে এনেকৈ আঞ্চলিক শক্তিবিলাক ঐক্যবদ্ধ হ'বৰ কাৰণে সিদ্ধান্ত লৈছো আৰু আঞ্চলিক শক্তিবিলাকে আমি কংগ্ৰেছৰ লগত থাকি 2026ত চৰকাৰ গঠন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছো জনতাক অসমৰ ৰাইজক ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে আমাৰতো প্ৰচেষ্টা লোকসভাত আছিলে কিন্তু পৰৱৰ্তী দিনমাহতো আমাৰ এইটো যিটো ধাৰা আমাৰ সংগ্ৰামী ধাৰা দেশৰ গণতন্ত্ৰ সংবিধান বচোৱাৰ যিটো চিন্তা এইটো আমি কেনেকৈ নিয়োজিত হ'ম সেই সম্পৰ্কত আমি আলোচনা বিলোচনা কৰিছোঁ ইয়াত আজি আমি আঞ্চলিক দলসমূহ জাতীয়তাবাদী দলসমূহ আমি একত্ৰিত হৈছোঁ আৰু এইবাৰ নিৰ্বাচনত আমি দেখিছোঁ যে বিশেষকৈ ডিব্ৰুগড় বা অসমৰ সকলো জেগাতে ডিব্ৰুগড়ত যিহেতু এগৰাকী জাতীয়তাবাদী নেতাৰ তাত প্ৰাৰ্থী হৈছিল গতিকে তাত জাতীয়তাবাদী যিটো আৱেগ আৰু যিটো পৰিৱেশ এইটো দেখি মানুহৰ উপলব্ধি এইটো হৈছে যে জাতীয়তাবাদী চিন্তা আদৰ্শ আৰু দৰ্শনৰ প্ৰাসংগিকতা আছে আৰু থাকিব আৰু অসমৰ ভাল ভৱিষ্যতৰ কাৰণে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে জাতীয়তাবাদৰ এটা সুকীয়া ঠাই আছে সুকীয়া এটা সংগ্ৰামী ধাৰা আছে আৰু সেই কথাটো আমি আজি ইয়াত যদিও অনানুষ্ঠানিক আলোচনা এই কথাটো আমি সকলোৱে আলোচনা কৰিছোঁ যে অসমৰ মাটিত জাতীয়তাবাদৰ বৰ ভেটি শক্তিশালী সুদৃঢ় কৰিবৰ কাৰণে আমাৰ যিটো জাতীয় যিটো দায়িত্ব এই দায়িত্ব আমি সকলোৱে পালন কৰিব লাগিব।